সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো য'ত সকলো সমস্যাৰ সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। উত্তৰ প্ৰজন্মৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো য'ত সকলো সমস্যাৰ সমান খোজেৰে সেই কথাবোৰ আলোচনা হ'ব, য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিট জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয়। অন্ততঃ জেন জি, জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা, পুৰণিকলীয়া চিন্তাৰে বৰ্তি থকা মানুহবোৰক সমূল অংশে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ, ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু মই ভাবো যে মই যি বাটেৰে খোজ লৈছো, যদি মই তাত 1% সফল হওঁ, উত্তৰ প্ৰজন্ম অন্তত ওলাই আহে, মোৰ লগত যদি আজি 5 জন আহে, সেই 5 জনৰ পৰা 10 জন হ'ব, 1000 জন হ'ব, লাখ জন হ'ব, আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব। মোৰ বাবে ৰাইজে অভিভাৱক, ৰাইজে মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই, মই টকা পইচা দি টকাৰ অংকৰে ভোটৰ ৰাজনীতি কৰিব নিবিচাৰো। এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰো। হাতে হাতে টকা বিলোৱাৰ ৰাজনীতি, বিয়া সবাহ সকামত ধন দিয়াৰ ৰাজনীতি, প্ৰতিটো ব্যৱস্থাত ধন দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰো। মই সমস্যাৰ কথা কম, তাৰ সমাধানৰ কথা কম। টকা বিলাই মানুহৰ মন ভাল লগোৱা ভোট বেংকৰ ৰাজনীতিৰ কথা মই নকওঁ। সমাজৰ মানুহে ভুগি থকা সমস্যাবোৰ সমাধানৰ প্ৰকৃত পথ কিদৰে ওলাব মই সেয়া কথা কম। আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰক। নিৰ্বাচনৰ আগত হাতে হাতে কেইটকামান গুজি টোপ দি মানুহক কিনিব পাৰি বুলি ভবা মানুহবোৰৰ সন্মুখত এটা প্ৰত্যাহ্বান থাকক। আৰু অসমীয়া জাতিয়ে কওক যে অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকাত বিক্ৰী হোৱা জাতি নহয়। অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব। অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয়, জাতিৰ অধিকাৰৰ কথা কয়, ৰাষ্ট্ৰৰ চকুত চকু থৈ জাতিৰ অধিকাৰবোৰ আজৰি আনিব লাগিব বিধানসভাত, লোকসভাত। সেই অধিকাৰবোৰ আজৰি আনিব খোজা যিসকল ৰাজনৈতিক নেতা, সেইসকল ৰাজনৈতিক নেতাক জাতিয়ে স্থান দিব, জাতিয়ে মান দিব, এয়া মোৰ বিশ্বাস। গতিকে ৰাষ্ট্ৰৰ চকুত চকু থৈ মেৰুদণ্ড পোনাই শিৰ নতন নকৰি
বাটেৰে আমি খোজ লম অসমীয়া জাতিয়ে যিদৰে সেই সকল মানুহক মৰম দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰম দিব গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয়কৈ কম দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম আৰু পুনৰ কম যে ঘৃণা বিদ্বেষ আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছো আস্থাৰ ৰাজনীতি কৰিব খুজিছো হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছো যদি মোৰ এই পথ শুদ্ধ যদি এই মোৰ পথ সত্য আছে আদৰ্শত আছে মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় ৰাজনীতিও যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে ভাল পথ হ'ব পাৰে ভাল মানুহ যে ৰাজনীতিত থাকে এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছো যোৱা দুটা দিনত আপোনালোকে মোক যিদৰে মৰম ভাল পোৱাৰে উপচাই দিছে সেই মৰম ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছো আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছো আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছো এই যাত্ৰা অত্যন্ত জটিল অত্যন্ত কষ্টকৰ অত্যন্ত দুৰ্গম কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি কোনো লোভ প্ৰলোভনে মোক কিনিব নোৱাৰে এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যি অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব মোৰ এই যাত্ৰা কোনেও স্তব্ধ কৰিব নোৱাৰে মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছো আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে আপোনালোকে যদি মোৰ লগ দিয়ে আপোনালোক যদি মোৰ সাহস হৈ থাকে শক্তি হৈ থাকে তেন্তে মই কথা দিছো মই পাৰিম আৰু মই কৰিম আৰু মই কৰিমেই মই কৰি দেখুৱাম সেই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰা এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি কৰিব মাথো মোক আশীৰ্বাদ দিব ধন্যবাদ জয় আই অসম জ্ঞানশ্ৰীয়ে নিজে ভাল পোৱা এটা শব্দ অগ্নিকন্যা আমি অগ্নিকন্যা অসমৰ অগ্নিকন্যা জ্ঞানশ্ৰী বৰা ৰাইজৰ দললৈ স্বাগতম জনাইছো আৰু মই শেষত মই আপোনালোকৰ সন্মুখত আজিৰ এই যোগদান কাৰ্যসূচীৰ বিষয়ে দুটামান কথা কৈয়ে সামৰণি মাৰিব খুজিছোঁ বন্ধুসকল আজিৰ দিনটো কেৱল আমাৰ দলৰ বাবে নহয় আজিৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা ঐতিহাসিক দিন হওক পথাৰখনত খোজ দিব বিচাৰিছো এই সময়ত ঘৃণা বিদ্বেষ ভাৰতৰ আৰু পৃথিৱীৰ ৰাজনীতি কিছুমান সুবিধাবাদী কিছুমান ভণ্ড আৰু কিছুমান ফেচিষ্ট অগণতান্ত্ৰিক নেতাৰ হাতলৈ গুচি গৈছে সেই সময়ত
এগৰাকী অধ্যাপিকা যি এখন অসমৰ গুৰুত্বপূৰ্ণ কলেজ গোৱালপাৰা মহাবিদ্যালয়ত ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছিল। ৰসায়ন বিভাগৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ তেওঁ নিজৰ চাকৰিটো এৰি ৰাজনীতিৰ পথাৰত আজি খোজ দিছে। মোক সকলোৱে ফোন কৰি সুধিছে যে জ্ঞানশ্ৰীয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। মই আজি আপোনালোকৰ সন্মুখত ক'ব খুজিছো যে জ্ঞানশ্ৰীয়ে কোনো সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে মোক কৈছে যে 2026 চনত মই নিৰ্বাচন নেখেলো। জ্ঞানশ্ৰীয়ে আমাৰ দলক কৈছে যে 2026 চনত নিৰ্বাচন খেলিবৰ কাৰণে জ্ঞানশ্ৰীয়ে আমাৰ দলত যোগদান কৰা নাই। জ্ঞানশ্ৰীয়ে ৰাজনৈতিক পথাৰখনলৈ আহিব খুজিছে মূলতঃ দুটা কাৰণত। নম্বৰ 1, যি কলেজৰ চাকৰিত জ্ঞানশ্ৰী আছে সেই কলেজৰ চাকৰি জ্ঞানশ্ৰী অসন্তুষ্ট হৈছে। সেইটো হ'ল প্ৰথম কথা। যি কলেজৰ চাকৰি আমি সকলোৱে জানিছিলো যে আটাইতকৈ সুৰক্ষিত চাকৰি, আটাইতকৈ ব্যক্তি স্বাধীনতা থকা চাকৰি, আটাইতকৈ ভাল কেৰিয়াৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আটাইতকৈ স্বাধীন চেতিয়া কলেজ আৰু বিশ্ববিদ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত এতিয়া আৰু মুখ্যমন্ত্ৰী ধৰণে বন্ধা শ্ৰমিকত পৰিণত হৈ পৰিছে। আমি যেতিয়া কওঁ যে দেশত গণতন্ত্ৰ নাই, আমি যেতিয়া কওঁ দেশৰ গণতন্ত্ৰৰ পৰিৱৰ্তে এতিয়া স্বৈৰতন্ত্ৰ চলিছে, তেতিয়া বহুতে কয় ঠিকেইতো দেখিছো। আজি জ্ঞানশ্ৰীৰ নিচিনা এগৰাকী মেধাৱী ছাত্ৰী, অধ্যাপিকা, জ্ঞানত পিপাসু এগৰাকী মহিলাক আপোনালোকে সুধি চাওক যে আজি অসম বা ভাৰতৰ কোনো বিশ্ববিদ্যালয়, অসম বা ভাৰতৰ কোনো মহাবিদ্যালয়, অসম বা ভাৰতৰ কোনো বিদ্যালয়ত কতো কাম কৰাৰ পৰিৱেশ নাই। কেৱল সকলোৰে ওপৰত সকলো বিষয় জাপি দি অগণতান্ত্ৰিকভাৱে তেওঁলোকৰ বৌদ্ধিক স্বাধীনতা হৰণ কৰা হৈছে। গতিকে জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা গুচি অহাৰ প্ৰধান কাৰণটো হ'ল এই পুতিগন্ধময় অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক ফেচিষ্ট অপশাসন। এইটো আমি প্ৰথম মনত ৰাখিব লাগিব। দ্বিতীয়তে, জ্ঞানশ্ৰীয়ে ইতিমধ্যে কৈছে যে তাই অগ্নিকন্যা হ'ব খোজে। কিহৰ অগ্নিকন্যা? অসমৰ জনতাৰ প্ৰতিনিধি হৈ তাই অগ্নিৰ স্ফুলিংগৰ নিচিনাকে জ্বলি উঠিব খোজে। তাই বিদ্ৰোহ কৰিব খোজে, তাই বিদ্ৰোহৰ প্ৰতীক হ'ব খোজে, তাই পৰিৱৰ্তন কৰিব খোজে। কি পৰিৱৰ্তন কৰিব খোজে? আমাৰ ভোট কিনাৰ ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে, ধৰ্মৰ নামত কৰা 2 নম্বৰী ৰাজনীতিৰ পৰিৱৰ্তন কৰিব খোজে আৰু পৰিৱৰ্তন কৰি সেই ৰাজনীতিক মানুহৰ ৰাজনীতিত পৰিৱৰ্তন ৰাজনীতিলৈ উন্নীত কৰিব খোজে। সেইকাৰণে মই আপোনালোক সকলোকে ক'ব খুজিছো যে জ্ঞানশ্ৰী বৰাৰ আজিৰ ৰাইজৰ দলৰ যোগদান অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। এগৰাকী মেধাৱী অধ্যাপিকাই নিজৰ কলেজৰ চাকৰি এৰি কলেজৰ চাকৰি জইন কৰোঁতেই লাখ টকা
আৰু শেষৰ পৰ্যায়লৈকে আজিৰ দিনটোত এগৰাকী কলেজৰ অধ্যাপকে ৰিটায়াৰমেণ্ট লয় প্ৰায় 3 লাখ টকাৰ দৰমহাত। প্ৰায় 3 লাখ টকাৰ দৰমহাত। 3 লাখ টকাৰ দৰমহা মানে এটা দিনৰ হাজিৰা হ'ল 10,000 টকা। এটা দিনৰ হাজিৰা 10,000 টকা এৰি থৈ এগৰাকী অধ্যাপিকাই এনেকুৱা এটা দলত যোগদান কৰিবলৈ আহিছে যি দলত তেওঁৰ কোনো জীৱিকাৰ নিৰাপত্তা নাই। কি কাৰণে সেই দলত যোগদান কৰিবলৈ আহিছে? তাত আছে মতাদৰ্শৰ নিৰাপত্তা। তাত কি আছে? তাত এই বিদ্ৰোহী অগ্নিকন্যাক মানসিক খোৰাক দিব পৰাৰ আদৰ্শ। আজি আমি ৰাইজৰ দলত গঢ়ি তুলিব খুজিছো এনেকুৱা এটা দল হিচাপে, এনেকুৱা এটা ৰাজনৈতিক দল হিচাপে যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহয়, যি এটা পৰম্পৰাগত ৰাজনৈতিক দল নহব, যি এনেকুৱা এটা ৰাজনৈতিক দল হব যি সংবিধানৰ ভিতৰত থাকি, যি এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ ভিতৰত থাকি অসমৰ ভিতৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে। কি বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব খোজে? এক, অসমৰ বৰ্তমানৰ ফিউডেল কালচাৰৰ পৰিৱৰ্তে এটা প্ৰফেচনেল কালচাৰ আমি আনিব খোজো। মানুহে যদি বুজি পোৱা নাই, যিসকলে বুজি পোৱা নাই, মই তেওঁলোকৰ কাৰণে মুকলিকৈ ক'ব খুজিছো যে আজি অসমৰ প্ৰত্যেকটো কামতে কেৱল সামন্তীয় চিন্তা। আমি যি কাম কৰিছো চব লাংফাং কাম। উপাৰ্জন কৰিবলৈ খুজিছো, সেইটো তাত কোনো পেছাদাৰিত্ব নাই, প্ৰফেচনেলিজম নাই। আমি অসমীয়া জাতিটোক এটা প্ৰফেচনেল জাতিত পৰিণত কৰিব খোজো। অসমীয়া জাতিটোক এই যে বৰষুণ দিলেহে খেতি কৰাৰ জাতিৰ পৰা আমি বছৰৰ সকলো সময়তে খেতি কৰাৰ এটা আধুনিক জাতিত পৰিণত কৰিব খোজো। আমি অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি, এখন গাঁৱত এটা উদ্যোগ, আৰু সেই উদ্যোগটো হ'ব কিহৰ? সেই উদ্যোগটো হ'ব স্থানীয় সামগ্ৰীৰ, স্থানীয় উৎপাদিত সামগ্ৰীৰ। যেনেকে ধৰক মোৰ লুকুৰাখন গাঁৱত ভীমকল হয়। আমি যেতিয়া শাসনলৈ আহিম, সেই শাসনত আমি এটা কথা ক'ব খুজিছো যে লুকুৰাখন গাঁৱত ৰাইজে আমাক এখন চালি দিব, এটা হল দিব। সেই হলত আমি এটা মেচিন দিম। কিহৰ মেচিন? ভীমকলৰ পৰা চেৰেলেক, বেবী ফুড বনাব পৰাৰ এটা মেচিন। আমাৰ গাঁৱৰ পুৰুষ আৰু মহিলাবিলাকে তাত শ্ৰমদান কৰিব, আৰু আমি কি দিম? চৰকাৰে আমি তাত টেকনলজি দিম, আমি চাইণ্টিষ্ট দিম। এনেকৈ মানুহ, ৰাইজ আৰু চৰকাৰ দুইটাৰ সহযোগত অসমৰ প্ৰত্যেকখন গাঁৱত আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব খুজিছো। আৰু এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ধাৰণা হিমন্ত বিশ্ব শৰ্মাই অনা আমাৰ জাগিৰোডত কৰা কি কয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ লগত নিমিলে। আজি বিজেপি বা অন্যান্য পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ঔদ্যোগিকৰণলৈ আপোনালোকে চাওক। মই যোৱাবাৰ বিধানসভাত সুধিছিলো যে আপোনালোকে যি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাব খুজিছে তাত টাটাই কিমান টকা ইনভেষ্ট কৰিব আৰু সেই টকা তেওঁ ক'ৰ পৰা পাব, তেওঁলোকে ক'ৰ পৰা পাব? তেওঁলোকে মোক হিচাপ দিছিলে যে টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত ২৭,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব। তাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেপিটেল ছাবচিডি দিব ১৫,০০০ কোটি টকা, ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰে দিব ৫,০০০ কোটি টকাৰ কেপিটেল ছাবচিডি। ১৫ প্লাছ ৫ ২০,০০০ কোটি টকা দিব ডাইৰেক্টলি গভৰ্ণমেণ্টে। টাটাই ৭,০০০ কোটি টকা খৰচ কৰিব আৰু সেই ৭,০০০ কোটি টকা ল'ব ষ্টেট বেংক অফ ইণ্ডিয়া বা এনেকুৱা চৰকাৰী বেংকৰ পৰা ধাৰ হিচাপে, আৰু তাৰ মৰ্টগেজ চৰকাৰে লৈ দিব। তাৰমানে সেই
ইণ্ডাষ্ট্ৰিটোত যিমান পুঁজি ব্যয় হ'ব সেইটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ আমাৰ ৰাইজৰ পুঁজি। মালিক হ'ব টাটা। 1 বিঘা মাটিত 1 টকাকৈ দি 700 বিঘা মাটি দিয়া কৈছে। যি জাগিৰোডৰ সেই ৰাস্তাৰ কিনাৰৰ মাটি 1 বিঘা মাটিৰ দাম 10 কোটি টকা হ'ব। সেই মাটি 1 টকাকৈ টাটা কোম্পানীক দিয়া হৈছে। আৰু এনেকৈ মাটি এটকাত দিছে। 27,000 কোটি টকাৰ 20,000 কোটি টকা চৰকাৰে দি দিছে। 7,000 কোটি টকা টাটা ইনভেষ্ট কৰিব লাগে, সেই 7,000 কোটি টকাৰ লোন দি দিছে। আৰু লোন দি দিয়াৰ পাছত তাৰ মালিক হৈ গৈছে টাটা। আৰু তাত কি পাব অসমীয়া মানুহে? কেইটামান চকীদাৰৰ পোষ্ট, কেইটামান চিকিউৰিটি গাৰ্ডৰ পোষ্ট, কেইটামান লেবাৰৰ পোষ্ট, আৰু খুব বেছি এটা টেকনিক্যাল পোষ্ট। এয়া হ'ল পৰম্পৰাগত ৰাজনৈতিক দলবিলাকৰ ইণ্ডাষ্ট্ৰিৰ পলিচি। আৰু আমাৰ দলৰ ইণ্ডাষ্ট্ৰিৰ পলিচি কি? আমি কৈছো যে আমাৰ নিজৰ প্ৰডাক্টৰ ওপৰত ভিত্তি কৰি, আমাৰ ইয়াত উৎপাদিত হোৱা কেঁচা মালৰ ওপৰত ভিত্তি কৰি আমি গাঁৱে গাঁৱে এটা ইণ্ডাষ্ট্ৰি কৰি তুলিম। উজনিৰ এখন গাঁৱত যেতিয়া ভীমকল খাই ডাঙৰ হয় ল'ৰা, মাকৰ গাখীৰ আৰু ভীমকল খাই, সেই মাকৰ গাখীৰ আৰু ভীমকল খাই ডাঙৰ হোৱা ল'ৰাটোৱে যদি এদিনো ভীমকল কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়া সেই ভীমকলৰ পৰা পৃথিৱীৰ শিশু খাদ্যৰ ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে যদি এদিনো চিন্তা কৰিব নাজানে, তেনেকুৱা ৰাজনীতি আমাক নালাগে। অসমত আমাক তেনেকুৱা ৰাজনীতি লাগে যি ৰাজনৈতিক নেতৃত্বই তেওঁলোকে সৰুতে খাই অহা ভীমকলৰ পৰা পৃথিৱীৰ বজাৰ দখল কৰিব পৰা বেবি ফুডৰ ইণ্ডাষ্ট্ৰি বনোৱাৰ সপোন দেখিব খোজে। আজি ভীমকলৰ পৰা আমি চেৰেলেক, হৰলিক্স বা এনেকুৱা ধৰণৰ যি শিশু খাদ্য আছে সেই শিশু খাদ্য বনাব খোজো। ভীমকলৰ বাকলিৰ গা গছৰ পৰা আমি সূতা বনাব খোজো। ভীমকলৰ কলপাতৰ পৰা আমি খাদ্যৰ প্লেট বনাব খোজো। আৰু ভীমকলৰ মধুনাৰ পৰা, তলৰ যিটো গুৰি মধুনাৰ পৰা আমি ডায়েবেটিছ ৰোগৰ ৰোগীসকলৰ কাৰণে খাদ্য বনাব খোজো। আৰু সেই খাদ্য বনাব আমাৰ মা, আমাৰ পেহী, আমাৰ বাইদেউ, আমাৰ দেউতা, আমাৰ খুৰাদেউ, আমাৰ ককাইদেউহঁতে তেওঁলোকে সেই কাম কৰিব। আৰু সেই কাম কৰাৰ বিনিময়ত প্ৰত্যেক দিনাই অতি কমেও এজন মানুহে 1,000 টকাৰ দৰমহা পাব, মিনিমাম এমাহত 30,000 টকাৰ দৰমহা। আমাক তেনেকুৱা এটা নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি লাগে। আমি ৰাইজৰ দলে সিদ্ধান্ত লৈছো, এতিয়াৰ পৰা অসমৰ কোনো, আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত, ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত অসম ছেকেণ্ডাৰী এডুকেশ্যনত ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ, আধাতে স্কুল এৰি দিয়ে। কিন্তু যেতিয়া আমি চৰকাৰ বনাম তেতিয়া নতুন কনচেপ্ট এটা আনিছো, ফিনিচিং স্কুল। কোনোবা এজন ছাত্ৰই ক্লাছ 10ত স্কুল এৰিব খুজিছে, হেড ছাৰে তেওঁক সুধিব যে তই কিয় স্কুল এৰিব খুজিছ বোপাই? ছাত্ৰজনে যদি কয় যে মোৰ দেউতা ঢুকালে, মই মাক আৰু ভণ্টিহঁতক পঢ়ুৱাবৰ কাৰণে, মাক খুৱাবৰ কাৰণে মই স্কুল এৰি হাজিৰা কৰিবৰ কাৰণে ওলাই যাব খুজিছো, তেতিয়াহ'লে তেওঁক আমি সুধিম তুমি কলৈ যাবা? বোলে বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যাম। বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে সেই স্কুলখনৰ লগতে থকা ভকেশ্যনেল স্কুল এখনত আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দিম সেই ছাত্ৰজনক। সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি কি কৰিম? সেই ছাত্ৰজনক পুলিচৰ ট্ৰেইনিং দি তেওঁক এখন চাৰ্টিফিকেট দিম, তেওঁক ৰেজিষ্টাৰ কৰিম, তেওঁক আমি হিন্দী আৰু ইংৰাজী শিকাই দিম। আৰু তাৰ পাছত তেওঁ যদি বেংগলোৰলৈ যাব খোজে, কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত আমি বুজাবুজিৰ চুক্তি কৰিম। আৰু কৰ্ণাটক গভৰ্ণমেণ্টক আমি তেওঁৰ ছেফটি আৰু চিকিউৰিটিৰ দায়িত্ব অৰ্পণ কৰিম। যোৱা পৰহিৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 6 মাহত অসমৰ 162 জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে। কিমান? 162 জন যুৱক যুৱতীয়ে বহিৰাজ্যত কাম কৰি থাকোঁতে যোৱা 6 মাহত মৃত্যুবৰণ কৰিছে। আজিও অসমৰ গাঁওবিলাক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত কেৱল 2টাই যুৱক যুৱতীবিলাকৰ কাৰণে কেৱল
কেৱল আৰু কেৱল দুটাই তেওঁলোকৰ উপাৰ্জনৰ উৎস। এক, দৈনিক হাজিৰা, মিস্ত্ৰীৰ লগত যোগালী, আৰু দুই, বেংগলোৰ বা চেন্নাই বা মাদ্ৰাজ বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰা। আমি এই অৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো, আৰু সেইকাৰণে অসমৰ প্ৰতিখন গাঁৱত বছৰেকত 3 বাৰ খেতি, অসমৰ প্ৰতিখন গাঁৱত এটা এটা সৰু সৰু ইণ্ডাষ্ট্ৰী, অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছো। কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে, কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায়, অসমীয়া মানুহে কেনেকৈ খায়, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছো, যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই য'ত মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি 15,000 পৰা 30,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মান থকা মহিলাক পৰিণত কৰি দিব খুজিছো। সন্মানীয় কৰ্মসংস্থাপন পোৱা মহিলাক আমি পৰিণত কৰি দিব খুজিছো। এই হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছো, আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছো, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা। বহুতে ভাবিব পাৰে ৰাইজৰ দলৰ নিচিনা সৰু সৰু দলটোত ইয়ালৈ কেলে জইন কৰিবলৈ আহিছে। আমি আপোনালোকক স্পষ্টভাৱে ক'ব খুজিছো, ৰাইজৰ দল হ'ল বিক্ৰী নোযোৱা, ৰাইজৰ দল হ'ল আপোচবিহীন, ৰাইজৰ দল হ'ল শাসকৰ চকুত চকু থৈ ৰঙা চকু দেখুৱাই কথা ক'ব পৰা অসমৰ একমাত্ৰ সাহসী আঞ্চলিক ৰাজনৈতিক জাতীয়তাবাদী প্ৰগতিশীল দল। আৰু সেইকাৰণে এই দলত যোগদান কৰিবলৈ আহিছে জ্ঞানশ্ৰী বৰাই। আমি জ্ঞানশ্ৰীক এইবাৰে নিৰ্বাচনত খেলাও নে নেখেলাও সেই সিদ্ধান্ত ল'বলৈ চেষ্টা কৰি আছো। আমি অচিৰেই সিদ্ধান্ত গ্ৰহণ কৰিম। আমি অচিৰেই সিদ্ধান্ত ল'ম যে একচুৱেলি জ্ঞানশ্ৰীক আমি ক'ত কেনেকৈ কি কামৰ দায়িত্ব অৰ্পণ কৰিম সেই সিদ্ধান্ত আমি নিশ্চিতভাৱে ল'ম। কিন্তু মই জ্ঞানশ্ৰীৰ প্ৰতি দুটা পৰামৰ্শ দিব খোজো। সঁচাকৈ যদি ভাল ৰাজনীতিক হ'ব খোজে তেতিয়াহ'লে দুটা কাম আমি খুব সঠিকভাৱে কৰিবই লাগিব। নম্বৰ 1, অধ্যয়ন, গভীৰ অধ্যয়ন, গভীৰ অধ্যয়ন। আমি জাতীয়তাবাদ বুলি কৈছো, আঞ্চলিকতাবাদ বুলি কৈছো। জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ মানে কি? জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পজিটিভিটিবিলাক কি, নিগেটিভবিলাক কি, তাক আমি কেনেকৈ সঁচা অৰ্থত প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা জাতীয়তাবাদত পৰিণত কৰিব পাৰোঁ, এই সম্পৰ্কে পৃথিৱীৰ শ্ৰেষ্ঠ থিয়ৰিবিলাক কি, সেই কথা তেওঁ পঢ়িব পাৰিব লাগিব। আৰু দ্বিতীয় কথা, সেই জাতীয়তাবাদে কেতিয়াও মানুহৰ সপোনক পূৰণ কৰিব নোৱাৰে যি জাতীয়তাবাদ প্ৰকৃত অৰ্থত শ্ৰমজীৱী মানুহৰ লগত নাথাকে। আমাৰ ৰাইজৰ দলৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদৰ লগত আমি শোষিত নিষ্পেষিত মানুহৰ তেজ আৰু ঘামক সংপৃক্ত কৰি প্ৰগতিশীল জাতীয়তাবাদত পৰিণত কৰিব খোজো। আৰু সেই জাতীয়তাবাদত যদি সঁচাকৈ ভৰি দিব খোজে তেতিয়াহ'লে জ্ঞানশ্ৰী বৰাই জনতাৰ দুখীয়াৰ মানুহৰ ঘৰলৈ গৈ 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 মানুহৰ লগত কথা পাতি পাতি মানুহৰ লগত সংস্পৰ্শ কৰি কৰি মানুহৰ ভাষা আয়ত্ত কৰি মানুহৰ পৰা লৈ মানুহকে দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। মোৰ আজি মনত পৰিছে ভাৰতবৰ্ষৰ তিনিগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ মহিলালৈ। এগৰাকীৰ নাম সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা কনষ্টিটুৱেণ্ট এছেম্বলিৰ এগৰাকী সদস্য। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অত্যন্ত উজ্জ্বল নক্ষত্ৰ আছিলে সুচেতা কৃপালিনী। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁ যেনেকৈ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিলে সুচেতা কৃপালিনীৰ,
মহাত্মা গান্ধীৰ প্ৰত্যেকটো আন্দোলনত কিছুমান মৌলিক অৱদান আছিলে আৰু সেই সুচেতা কৃপালিনী আছিলে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। মই আশা কৰিম জ্ঞানশ্ৰীয়ে অলপ সুচেতা কৃপালিনীৰ বিষয়ে পঢ়ক আৰু সুচেতা কৃপালিনীয়ে কেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অংশগ্ৰহণ আৰু নাৰীৰ প্ৰশ্নবিলাক কেনেকৈ ডিল কৰিছিলে সেইটো শিকিবলৈ আৰম্ভ কৰক। মোৰ দ্বিতীয়গৰাকী মহিলালৈ মনত পৰিছে সৰোজিনী নাইডু। সৰোজিনী নাইডুৰ নাম নজনা মানুহ নিশ্চয় ইয়াত কোনো নাই, যি সৰোজিনী নাইডুৱে লোন আইন ভংগৰ আন্দোলনত মহাত্মা গান্ধীৰ একেবাৰে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা, মহাত্মা গান্ধীৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকাত অংশগ্ৰহণ কৰিছিল, যিগৰাকী মহিলাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৌলিক অৱদান আছিল আৰু তাৰ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ তেওঁ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল ৰূপে শাসনলৈ আহিছে। সেইগৰাকী হ'ল সৰোজিনী নাইডু। আৰু তৃতীয়গৰাকী কমলা দেৱী চট্টোপাধ্যায়। সেই একেই। আৰু আমাৰ অসমৰ যদি নাম মনত পেলাব খোজো তেতিয়াহ'লে নিশ্চিতভাৱে কি নাম? চন্দ্ৰপ্ৰভা শইকীয়ানী। আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী অৱশ্যে ইলেকশ্যনত জিকিব পৰা নাছিল, কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানী সেইগৰাকী মহিলা আছিল যি নাৰী স্বাধীনতাৰ পতাকাখন আটাইতকৈ শক্তিশালীভাৱে অসমৰ ৰাজনীতিত উত্থাপন কৰিছিল, যি অসম সাহিত্য সভাত পুৰুষ আৰু মহিলাৰ প্ৰতিনিধিসকলৰ মাজত থকা যি পৰ্দা, সেই পৰ্দা ফালি পেলাইছিল আৰু কৈছিল যে পুৰুষ আৰু মহিলাই কেতিয়াও এনেকৈ সাহিত্যিক হিচাপে কেতিয়াও এনেকৈ পৃথক পৃথককৈ থাকিব নোৱাৰে। গতিকে মই আশা কৰিম যে আমাৰ জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰাই নতুন এক ইতিহাস ৰচনা কৰিব, যি ইতিহাস এসময়ত ৰচনা কৰি আহিছিল সুচেতা কৃপালিনীয়ে, যি ইতিহাস সৰোজিনী নাইডুৱে এসময়ত ৰচনা কৰিছিল, কমলা দেৱী চট্টোপাধ্যায় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সৈতে যি ইতিহাস আৰম্ভ কৰিছিল, গঢ়ি তুলিছিল, আৰু সেই ঐতিহ্যৰে আমাৰ জ্ঞানশ্ৰী বৰাই আগবাঢ়ি যাব এগৰাকী অধ্যয়ন পিপাসু আৰু জনগণক প্ৰকৃত ভাল পোৱা এগৰাকী নেত্ৰী হিচাপে। মই আশা কৰিম অকল অগ্নিকন্যা হৈ অগ্নিৰ ভাষণ নহয়, সকলো থিয়ৰী আৰু সকলো প্ৰেক্টিছৰ মাজত গভীৰ কৃচ্ছ সাধনাৰ মাজেদি এদিন এনেকুৱা হওক যে আজি যি কামৰ দায়িত্ব অখিল গগৈ লৈ আছে, কাইলৈ বা পৰহিলৈ সেই কামৰ দায়িত্ব জ্ঞানশ্ৰী বৰাই গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহক। মই যিমান পাৰোঁ সোনকালে ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে, সদৌ অসমৰ ৰাইজৰ দলৰ সভানেত্ৰী হিচাপে মই জ্ঞানশ্ৰী বৰাক যাব খোজোঁ। যিমান পাৰি সোনকালে সিমান সোনকালে মই জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই দিব খোজোঁ। এদিন প্লেটোৱে কৈছিলে যে যদি আপুনি এই শাসন কৰা ব্যৱস্থাটোৰ ভিতৰলৈ আহিব নোখোজে, আপুনি যদি বৰ্তমান চলি থকা যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ মাজলৈ সোমাই আহিব নোখোজে, তেতিয়াহ'লে আপোনাতকৈ অধম মানুহৰ দ্বাৰা শাসিত হ'বৰ কাৰণে আপুনি প্ৰস্তুত হৈ থাকক। এগৰাকী সৎ, এগৰাকী নিষ্ঠাবান, এগৰাকী সাহসী আৰু এগৰাকী শিক্ষিতা, এগৰাকী অতি মেধাৱী ছাত্ৰী, মেধাৱী অধ্যাপিকাৰ যোগদানে মোক প্লেটোৰ সেই ৰিপাব্লিকৰ সেই প্ৰথম খণ্ডৰ সেই গুৰুত্বপূৰ্ণ বাক্যটোলৈ মনত পেলাই দিছে যে যিসকল মানুহে এই শাসনৰ ৰাজনীতিলৈ, মানুহক শাসন কৰা ৰাজনীতিৰ ভিতৰত সোমাব নোখোজে, সেইসকল মানুহে কিছুমান অধম মানুহৰ নেতৃত্বত তেওঁলোকৰ জীৱন শেষ কৰিবলৈ সাজু হ'ব লাগিব। আৰু আজি জ্ঞানশ্ৰী বৰাই প্লেটোৰ সেই বাক্য শিৰোধাৰ্য কৰি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে
যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অদল মানুহৰ নেতৃত্বত অসমক আমি নাৰাখো, নৰেন্দ্ৰ মোদীৰ নিচিনা অদম ৰাজনৈতিক নেতাৰ নেতৃত্বত আমি অসম আৰু ভাৰতবৰ্ষক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। আমি যোগ্য, আমি শিক্ষিত, আমি সুসংস্কৃত, আমি কালচাৰ আৰু নতুন প্ৰজন্মৰ বিজ্ঞানসন্মত প্ৰফেচনেল 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিব খোজা, মগজু থকা, চেন্সিটিভিটি থকা, সকলো মানুহকে ভাল পোৱা এক নতুন প্ৰজন্মৰ হাতলৈ ৰাজনীতি আমি কাঢ়ি আনিব খোজো। মই আশা কৰিম জ্ঞানশ্ৰী বৰাই আমাক তেনেকুৱা এটা ৰাজনীতি আমাক দিব। আজি অসমৰ ৰাজনীতিত মাত্ৰ এজন বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলে এইবাৰ অতি কমেও 15ৰ পৰা 20 জন বিধায়কৰ এটা দলত পৰিণত কৰিবৰ কাৰণে সংগ্ৰাম কৰি আছে। আৰু আমি আশা কৰি আছো যে 2026 চনত আমি 10, 15, 20 জন যদি বিধায়ক জিকাব পাৰো, তেতিয়াহ'লে 2031 চনত আমি শ্ৰমজীৱী জাতীয়তাবাদী আঞ্চলিক শক্তিসমূহৰ সহযোগত আমি অসমত এক নতুন শাসন আনিব খোজো, যি শাসনত অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ সকলো সময়তে খেতি হ'ব, যি অসমত প্ৰত্যেকজন অসমীয়া মানুহ প্ৰফেচনেল অসমীয়া মানুহত পৰিণত হ'ব, যি অসমত প্ৰত্যেকজন নিবনুৱাই কাম পাব, যি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গাঁৱে গাঁৱে হ'ব, আৰু কোনো মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 মাহত 162 জন মানুহ বেংগলোৰ চেন্নাইত মৰিবলগীয়া হোৱাৰ দৰে আৰু কেতিয়াও অসমীয়া মানুহ কুকুৰ মেকুৰীৰ দৰে মৰিবলগীয়া নহ'ব। আৰু কোনো মানুহে এতিয়া জ্ঞানশ্ৰী বৰা আৰু কেতিয়াও অসমীয়া মানুহ আজি আমাৰ দললৈ আদৰণি জনাইছো। মই আদৰণি জনাইছো আমাৰ দলৰ আমাৰ দলত আজি যোগদান কৰা সকলক মই আকৌ এবাৰ নামখিনি গাই দিছো আৰু সকলোকে এবাৰ শেষবাৰৰ কাৰণে এটা নমস্কাৰ দিবৰ কাৰণে অনুৰোধ জনাইছো। ডক্টৰ জ্ঞানশ্ৰী বৰা, সকলোৱে এটা হাত তালিৰে তেখেতক অভিবাদন জনাওক। ডাক্তৰ আব্দুল ৱাহিদ, ডাক্তৰ আব্দুল ৱাহিদ ক'ত আছে? পিছফালে গ'ল নেকি? আপুনি আহক, অকণমান আগলৈ আহক। ডাক্তৰ আব্দুল ৱাহিদ ভাই আহি যোৱা। তেখেত MBBS ডাক্তৰ হয়। তেখেত হোজাই জিলাৰ বিন্নাকান্দিৰ আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰোজ, এডভোকেট ৰোজ। আকৌ এবাৰ ৰাজ দত্তক চিনাকি হৈ লওঁ। ৰাজ দত্ত তেখেত কংগ্ৰেছ দলৰ পৰা আহিছে, ধ্ৰুৱজ্যোতি কলিতা আছুৰ পৰা আহিছে, বিপ্লৱ দাস বিজেপিৰ পৰা আহিছে, নৰেন গগৈ কংগ্ৰেছৰ পৰা আহিছে, ভাস্কৰ জ্যোতি ৰয় আপৰ পৰা আহিছে, অৰুণ বসুমতাৰী, জহিৰুল খান বৰপেটাৰ পৰা আহিছে, আৰু মইনুল উদ্দিন মুন্না বিন্নাকান্দিৰ পৰা আহিছে, আৰু তাহেৰ লস্কৰ শিলচৰ উদাৰবন্দৰ পৰা আহিছে। তাহেৰ লস্কৰক মই আমাৰ দলত যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ অলক নাথে, প্লিজ অলক নাথে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী অলক নাথে তেখেতক গলবস্ত্ৰ দি আজি আমাৰ দললৈ আদৰণি জনাব। এয়া কাছাৰৰ পৰা আহিছে, উদাৰবন্দৰ পৰা। তেতিয়াহ'লে আমি সকলোকে আজিৰ দিনটোত ধন্যবাদ জনাইছো, যিসকলে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে। শেষত আমি সকলোকে থিয় হৈ আমাৰ যোগদান কৰা বিশেষভাৱে জ্ঞানশ্ৰী, আব্দুল ৱাহিদ, ৰোজ সকলোকে এবাৰ হাত তালি বজাবৰ কাৰণে অকণমান সকলো জইন কৰা সকল ইয়ালৈ আগলৈ আহিব নেকি? বেয়া নাপায় যদি আগলৈ আহি দিয়ক, যদি বেয়া নাপায় আগলৈ আহি দিয়ক, ইয়ালৈ আহি দিয়ক, একদম ভিতৰলৈ আহি দিয়ক না, কি আছে? আৰু আহক, আৰু আহি দিয়ক, আৰু ৱাইডাল চাব খালি মাত্ৰ। চবে আৰু অলপ চাপি দিয়ক, আপুনি চাপি দিয়ক। জয় অসম, জয়
দল জিন্দাবাদ। রাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। এতিয়া সভা ভংগ হৈছে। যিসকলে আহাৰ গ্ৰহণ